নিশ্চয় আমি আজি আমাৰ পৌৰপতি মহোদয়ক লগ কৰিবলৈ আহিছিলোঁ আৰু আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমি তেখেতক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু স্মাৰক পত্ৰখনি আমি দিছিলোঁ যে বৰ্তমান গুৱাহাটীত যি নলা নৰ্দমাসমূহ উন্মুক্ত হৈ আছে আৰু যিখিনি নলা নৰ্দমা ইতিমধ্যে জাবৰ জোথৰেৰে ভৰি পৰিছে সেই জাবৰ জোথৰেৰে ভৰি পৰা নলা নৰ্দমাসমূহ অতি সোনকালে তেওঁলোকে নিষ্কাশন কৰিব লাগে আৰু নিষ্কাশন কৰি ৰাইজৰ কাৰণে সুবিধা কৰি দিব লাগে কাৰণ যোৱাটো বছৰত কেইবাটাও মানুহৰ মৃত্যু হৈছে সেই নলাত পৰি আৰু জাবৰৰ দমত সোমাই যোৱাৰ ফলত এটি শিশুৰ যোৱা বছৰ খুব দুখ লগা ধৰণে কৰুণ মৃত্যু ঘটিছিলে গতিকে আমি আম আদমি পাৰ্টিৰ তৰফৰ পৰা চলি থকা আমাৰ যি এই পৰিস্থিতি এই পৰিস্থিতি যাতে নিয়ন্ত্ৰণ কৰিব পাৰে বা আমাৰ সমস্যাখিনি সমাধান কৰিব পাৰে তাৰ কাৰণে আমি মেয়ৰ ডাঙৰীয়াক আমি লগ কৰিলোঁ আজি আৰু লগ কৰি আমি কেইটামান ইয়াতে আমি লিখি দিছোঁ কথা এই মই দুটামান আপোনালোকক কৈ দিছোঁ ড্ৰেইন আৰু নৰ্দমাসমূহৰ সম্পূৰ্ণ পৰিষ্কৰণ গুৱাহাটী মহানগৰীৰ সকলো নলা নৰ্দমা অবিলম্বে পৰিষ্কাৰ আৰু মাটিৰ পৰা মুক্ত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ নলাৰ ঢাকনি আৰু সুৰক্ষা প্ৰাচীৰৰ নিৰ্মাণ আৰু মজবুতীকৰণৰ কাৰণে আমি দাবী জনাইছোঁ কাহিলীপাৰা গণেশগুৰি চানমাৰী ৰাজগড় মালিগাঁও আদি অঞ্চলত যিবিলাক উন্মুক্ত নলা আছে কোনো প্ৰণালী নাই আৰু বৰষুণৰ দিনত যে নলাবিলাক ভৰি যায় এই নলাসমূহ চাফ চিকুণৰ কাৰণে আমি দাবী জনাইছোঁ পথ আৰু পথৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণ এইটো এটা বিৰাট ডাঙৰ আমাৰ কাৰণে সমস্যা কাৰণ পথচাৰীসকলে যেনেকৈ আমাৰ উন্মুক্ত নলাৰ কাষেদি যাবলগীয়া হয় তাৰ ফলত কিন্তু বহুত ডাঙৰ অঘটন ঘটি আছে কালি এজন ল'ৰা আহি পেলাই নলাত সোমাই গৈছিলে মটৰচাইকেলৰ সৈতে গতিকে এই ধৰণৰ যিখিনি আমাৰ পদক্ষেপ ল'ব লাগে আমাৰ মেয়ৰ মহোদয়ক আমি এইখিনি জনালোঁ আৰু বিগত বৰ্ষসমূহত কৃত্ৰিম বানৰ ফলত গুৱাহাটীৰ ৰাজপথসমূহ যি ধৰণে বিপদজনক হৈ পৰিছিলে আৰু বহু লোকৰ মৃত্যু হৈছিলে আৰু আঘাতপ্ৰাপ্ত হৈছিলে তেনে পৰিস্থিতি যাতে পুনৰাই নহয় তাৰ কাৰণে তেওঁলোকক আমি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি গুৱাহাটী মহানগৰখন জাকত জিলিকা কৰি তুলিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ নিশ্চয় আমি আজি আমাৰ পৌৰপতি মহোদয়ক লগ কৰিবলৈ আহিছিলোঁ আৰু আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমি তেখেতক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু স্মাৰক পত্ৰখনি আমি দিছিলোঁ যে বৰ্তমান গুৱাহাটীত যি নলা নৰ্দমাসমূহ উন্মুক্ত হৈ আছে আৰু যিখিনি নলা নৰ্দমা ইতিমধ্যে জাবৰ জোথৰেৰে ভৰি পৰিছে সেই জাবৰ জোথৰেৰে ভৰি পৰা নলা নৰ্দমাসমূহ অতি সোনকালে তেওঁলোকে নিষ্কাশন কৰিব লাগে আৰু নিষ্কাশন কৰি ৰাইজৰ কাৰণে সুবিধা কৰি দিব লাগে কাৰণ যোৱাটো বছৰত কেইবাটাও মানুহৰ মৃত্যু হৈছে সেই নলাত পৰি আৰু জাবৰৰ দমত সোমাই যোৱাৰ ফলত এটি শিশুৰ যোৱা বছৰ খুব দুখ লগা ধৰণে কৰুণ মৃত্যু ঘটিছিলে গতিকে আমি আম আদমি পাৰ্টিৰ তৰফৰ পৰা চলি থকা আমাৰ যি এই পৰিস্থিতি এই পৰিস্থিতি যাতে নিয়ন্ত্ৰণ কৰিব পাৰে বা আমাৰ সমস্যাখিনি সমাধান কৰিব পাৰে তাৰ কাৰণে আমি মেয়ৰ ডাঙৰীয়াক আমি লগ কৰিলোঁ আজি আৰু লগ কৰি আমি কেইটামান ইয়াতে আমি লিখি দিছোঁ কথা এই মই দুটামান আপোনালোকক কৈ দিছোঁ ড্ৰেইন আৰু নৰ্দমাসমূহৰ সম্পূৰ্ণ পৰিষ্কৰণ গুৱাহাটী মহানগৰীৰ সকলো নলা নৰ্দমা অবিলম্বে পৰিষ্কাৰ আৰু মাটিৰ পৰা মুক্ত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ নলাৰ ঢাকনি আৰু সুৰক্ষা প্ৰাচীৰৰ নিৰ্মাণ আৰু মজবুতীকৰণৰ কাৰণে আমি দাবী জনাইছোঁ কাহিলীপাৰা গণেশগুৰি চানমাৰী ৰাজগড় মালিগাঁও আদি অঞ্চলত যিবিলাক উন্মুক্ত নলা আছে কোনো প্ৰণালী নাই আৰু বৰষুণৰ দিনত যে নলাবিলাক ভৰি যায় এই নলাসমূহ চাফ চিকুণৰ কাৰণে আমি দাবী জনাইছোঁ পথ আৰু পথৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণ এইটো এটা বিৰাট ডাঙৰ আমাৰ কাৰণে সমস্যা কাৰণ পথচাৰীসকলে যেনেকৈ আমাৰ উন্মুক্ত নলাৰ কাষেদি যাবলগীয়া হয় তাৰ ফলত কিন্তু বহুত ডাঙৰ অঘটন ঘটি আছে কালি এজন ল'ৰা আহি পেলাই নলাত সোমাই গৈছিলে মটৰচাইকেলৰ সৈতে গতিকে এই ধৰণৰ যিখিনি আমাৰ পদক্ষেপ ল'ব লাগে আমাৰ মেয়ৰ মহোদয়ক আমি এইখিনি জনালোঁ আৰু বিগত বৰ্ষসমূহত কৃত্ৰিম বানৰ ফলত গুৱাহাটীৰ ৰাজপথসমূহ যি ধৰণে বিপদজনক হৈ পৰিছিলে আৰু বহু লোকৰ মৃত্যু হৈছিলে আৰু আঘাতপ্ৰাপ্ত হৈছিলে তেনে পৰিস্থিতি যাতে পুনৰাই নহয় তাৰ কাৰণে তেওঁলোকক আমি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি গুৱাহাটী মহানগৰখন জাকত জিলিকা কৰি তুলিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত